আমাৰ বিশ্ব ব্ৰহ্মাণ্ডত এনেকুৱাও কেইটামান ৰাশি আছে যিকেইটা ৰাশিৰ মানুহ আচলতে বহুত বেছি ৰোমান্টিক হয়। যদি আপোনালোকে কেনেবাকৈ লাইফ পাৰ্টনাৰ বা জীৱন সংগী সেইকেইটা ৰাশিৰ পাইছে তেনেহলে বহুত বেছি হয়তো আপোনালোকে নিজে অনুভৱ কৰিব যে তেওঁ ৰোমান্টিক হয় আৰু তেওঁলোকৰ যিবিলাক কথা বতৰা সেই কথাতে আচলতে বহুত বেছি মানুহক মোহিত কৰিবলৈ সক্ষম হয় বা সোনকালে আচলতে ইমপ্ৰেছ কৰি দিয়ে আৰু আকৰ্ষণ শক্তিটো এইবিলাক মানুহৰ বহুত বেছি হয় বুলি ক'ব লাগিব। ল'ৰা হওক বা ছোৱালী হওক যোনে নহওক কিন্তু তেওঁলোকৰ আকৰ্ষণ শক্তি বহুত বেছি হয় আৰু সোনকালে তেওঁলোকে মানুহক ইমপ্ৰেছ কৰিব পাৰে। তাৰ লগতে বহুত বেছি আচলতে ৰোমান্টিক হয় আৰু যিসকলে মই যিকেইটা ৰাশিৰ নাম কম কিছু সময়ৰ পাছতে সেইকেইটা ৰাশিৰ যদি জীৱন সংগী পাইছে বা লাইফ পাৰ্টনাৰ পাইছে তেনেহলে বহুত বেছি লাকি বুলি ক'ব লাগিব। গতিকে আহক আমি আগবাঢ়িব বিচাৰিছো আজিৰ ভিডিঅ'টোৰ মূল বিষয়টোলৈ। আৰু আমি সকলোৱে জানো যে আমাৰ সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডত আচলতে 12টাকৈ ৰাশি আছে আৰু এই 12টা ৰাশিৰ ভিতৰত প্ৰত্যেকটো ৰাশিৰে নতুন নতুন কিছুমান বিশেষত্ব দেখা যায় বা বেলেগ বেলেগ আচলতে কিছুমান ভাল গুণ থাকে, বেয়া গুণ থাকে। কিন্তু এনেকুৱাও কেইটামান ৰাশি আছে যিকেইটা ৰাশিৰ মানুহ আচলতে বহুত বেছি ৰোমান্টিক হয়, সহজতে মানুহক ইমপ্ৰেছ কৰিব পাৰে, তেওঁলোকৰ আকৰ্ষণ শক্তিও বহুত বেছি হোৱা দেখা যায়। গতিকে সেই ৰাশি কেইটা আপোনালোকক জনোৱাৰ আগতে আপোনালোকে সৰুকে এটা কাম কৰিব, এই ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আৰু মই এতিয়া ডাইৰেক্ট আহি যাব বিচাৰিছো আজি ভিডিঅ'টোৰ মূল বিষয়টোলৈ বা টপিকটোলৈ। আৰু অধিক বেছি আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ ৰোমান্টিক ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ যদি কোনোবা ব্যক্তিয়ে এই ভিডিঅ'টো চাই আছে তেনেহলে নিজেই তেওঁলোকে গম পাবই যে হয় মই বহুত বেছি ৰোমান্টিক হয়, মই মানুহক সহজতে আচলতে কথাৰে মোহিত কৰিব পাৰো। ছোৱালী বিলাকৰ আচলতে যিটো আকৰ্ষণ শক্তি এইটো বহুত বেছি হয় যিবিলাকৰ মিথুন ৰাশি হয়। গতিকে বহুত বেছি এটা ৰোমান্টিক ৰাশি বুলি ক'ব লাগিব। যিসকলে জীৱন সংগী মিথুন ৰাশিৰ পাইছে তেনেহলে বহুত বেছি সেইসকল ব্যক্তি মই লাকি বুলি কম। তাৰ পাছতে যিটো নেকি বহুত বেছি ৰোমান্টিক ৰাশি বুলি ক'ব লাগিব সেই ৰাশিটোৰ নাম হৈছে তুলা ৰাশি। আৰু তুলা ৰাশিৰ যিবিলাক মানুহ থাকে এইবিলাক মানুহৰ আচলতে বহুত বেছি ভাল গুণ থাকে আৰু কিছুমান বেয়া গুণো থাকে, কিন্তু তেওঁলোক বহুত বেছি ৰোমান্টিক হয়। নিজৰ জীৱনৰ যি লাইফ পাৰ্টনাৰ থাকে, জীৱন সংগী থাকে, তেওঁৰ লগত আচলতে সময় কটাই এইবিলাক মানুহে বহুত বেছি ভাল পায় আৰু ৰোমান্টিক হয়, সহজতে মানুহক মৰম লগাব জানে। তাৰ পাছতে বিশ্ব ব্ৰহ্মাণ্ডৰ আৰু এটা ৰাশি আছে যিটো ৰাশি বহুত বেছি আচলতে ৰোমান্টিক বুলি কোৱা হয়। সেই ৰাশিটো হৈছে মকৰ ৰাশি। যিসকল মকৰ ৰাশিৰ জাতক জাতিকা আছে তেওঁলোকো আচলতে বহুত বেছি ৰোমান্টিক হয় আৰু বহুত আচলতে এইবিলাক মানুহে সপোন দেখা যায় যে মই মোৰ জীৱনৰ লাইফ পাৰ্টনাৰৰ লগত আচলতে এনেকৈ সময়বিলাক কটাম, এনেকৈ দিনবিলাক কটাম। তাৰ পাছত তেওঁলোকে আচলতে এগৰাকী ভাল জীৱন সংগীয়ে পায় আৰু সুন্দৰভাৱে তেওঁলোকৰ বিবাহৰ যি জীৱন আচলতে অতিবাহিত হোৱা দেখা যায়। বাকী যি কি নহওক এই ভিডিঅ'টো ইমানটোৱে আছিল। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।